নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি বনাব লৈছোঁ আলুৰ পকোৰা অলপ বেলেগ ধৰণে। তেনেহ'লে বলকচোন আলু পকোৰাটো বনাবলৈ আমাক কি বস্তু লাগিব চাই লওঁ এবাৰ। আলু পকোৰা বনাবলৈ আমাক লাগিব 4টা আলু। এইকেইটা মই বইল নাই কৰা। অকণমান বেচন, অকণমান চাউলৰ গুড়ি মানে পিঠাগুড়ি, আৰু কটা পিঁয়াজ অলপমান, আৰু অকণমান নিমখ। তেনেহ'লে ব'লক আমি বনাবলৈ আৰম্ভ কৰোঁ। আলুকেইটা মই এতিয়া এইখনে গ্ৰেট কৰি ল'ম। তেনেহ'লে আহক আলুকেইটা গ্ৰেট কৰি লওঁ। এতিয়া মোৰ আলুখিনি গ্ৰেট কৰা হৈ গ'ল, আৰু গ্ৰেট কৰাৰ পিছত মই ভালদৰে আলুকেইটা আকৌ ধুই ল'লোঁ। ধুই লৈ মই পানীখিনি চেপি ল'লোঁ। এতিয়া মই বল এটাত আলুখিনি লৈ লৈছোঁ, আৰু ইয়াতে মই দিছোঁ নিমখখিনি। বেচন, চাউলৰ গুড়ি, পিঁয়াজ, আৰু লগত দিম অকণমান হালধি। হালধি মই ৰঙৰ কাৰণে দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। এতিয়া এইখিনি ভালদৰে মিহলাই ল'লোঁ। তেনেহ'লে ব'লক আমি এতিয়া ফ্ৰাই কৰোঁগৈ। এতিয়া মই গেছটোত এখন কেৰাহী পাতি লৈছোঁ, আৰু এতিয়া কেৰাহীখনত অলপ তেল দিছোঁ। আৰু তেলখিনি এতিয়া অলপ সময় গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হৈ গ'ল, আৰু গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ, নহ'লে আলুখিনি ভিতৰৰ পৰা নিসিজিব, বাহিৰটো জ্বলি যাব। আৰু মই এতিয়া হাতেৰে এটা এটাকৈ দি যাম। এইটো ৰেচিপি এবাৰ ট্ৰাই কৰিব, আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এতিয়া মই এইকেইটা লুটিয়াই দিছোঁ। আৰু পকৰা ভাজোঁতে চাব তেল অলপ সৰহকৈ দিব, তেতিয়া তলত লাগি নধৰে। এই পকৰীকেইটা হৈ গ'ল, আৰু এতিয়া মই নমাই লৈছোঁ। এতিয়া আলু পকৰাখিনি ৰেডি হৈ গ'ল। তেনেহ'লে আজি আলু পকৰা ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নতুন আপডেটবোৰ আপোনালোক সকলোৱে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।